আমি যাওঁ আমাৰ মাহীৰ ছোৱালী ভণ্টিৰ ঘৰলৈ। আজি বেটি ওলাইছে, মই বেটি মাক আৰু বেটা। আজি বহুদিন আমি ভিডিঅ' বনোৱা নাই, আজি এনেকৈ এটা ভিডিঅ' বনাওঁ। মই পৰিয়ালৰ লগত যিহেতু ওলাই গৈছোঁ ঘৰৰ পৰা, তো তাত যাম আজি ভণ্টিৰ ঘৰত ন। কি ঘৰলৈ যাম এতিয়া, কি ঘৰলৈ গৈছোঁ, কি ঘৰ আমি গৈ আকৌ তাত ফুটি কৰি কি লগত খেলিবা ন মেডাম। এতিয়া আমি ওলাইছোঁ, সোমালোঁ মিঠাই দোকানত। আমাৰ চাবুৱাৰ চাৰিআলি সন্মুখত এয়া চাওক, চব 5 টকীয়া এইবিলাক খাজা পোৱা যায়। এইবিলাক খাজা আছে আৰু 5 টকীয়া এতিয়া চিঙৰা। এয়া বাবুকে ৰাইজলৈ কিবা ক'ব নেকি? 5 টকীয়া এই লাডু আৰু 5 টকীয়া চিঙৰা কৰিছোঁ নেকি? 5 টকীয়া চিঙৰা কৰিছোঁ। এতিয়া এয়া চাব দেই, লাডু এয়া চব 5 টকীয়া দেই, ইয়াত চব 5 টকীয়া। আৰু চিঙৰা আছে 5 টকীয়া। এইবিলাক ৰাইজে খাই আছে চিঙৰা 5 টকীয়া, 5 টকীয়া চিঙৰা পিঠাও খাই আছে। আৰু এইবিলাক মানে এনেকুৱা ধৰণৰ খুব মানে কি চাটি তাটি লগাই 20 টকামান খাই দিলে মানে পেট ভৰি যাব ইয়াত। এয়া জেলেপি কিমান, এইবিলাক জেলেপি এয়া 200 টকা কেজি জেলেপি। একদম গৰম গৰম তাজা তাজা জেলেপি বনাই থাকে এখেতে। মানে বনাই মানে পূৰা গোটেই মানে চাবুৱাৰ এডোখৰ চাৰিআলিৰ পৰা যি ট্ৰফিক পইণ্টৰ কাষৰত আমি এতিয়া ফুৰিবলৈ গৈছোঁ। ইয়াতে মিঠাই বজাৰ কৰি আছোঁ বৰ্তমান। এইফালে আমাৰ বেটা আছে। বেটা এতিয়া কি খুৱাই লোৱা মিঠাইসমূহ দেখিছে। ইয়াত কোনে বাছৰ পৰা চাৰিআলিৰ পৰা নামিয়ে এডোখৰত পাব ইয়াতে হোটেলত চব 5 টকীয়া বস্তু পাব। আহিব মজা ল'ব, আহিব। 5 টকাত আজিকালি বহুতো জেগাত নাপায়, কিন্তু ইয়াৰ নতুনকৈ সিহঁতি আগত আছিলে হোটেল বুলি, এতিয়া বন্ধ কৰি পেলাই আকৌ 5 টকীয়া যিহেতু 10 টকীয়াবিলাক চব 5 টকীয়া কৰিছে সকলোকে।